বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিশ্বনাথ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক গণেশ লিম্বু ডাঙৰীয়া, গহপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়া, ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়া, বিহালীৰ সন্মানীয় বিধায়ক দিগন্ত ঘাটোৱাল ডাঙৰীয়া, শোণিতপুৰ আৰু বিশ্বনাথৰ জিলাৰ উপায়ুক্তদ্বয়, জিলা আৰক্ষী অধীক্ষকদ্বয়, আমাৰ মাজত উপস্থিত শ্ৰী প্ৰবীণ হাজৰিকা ডাঙৰীয়া, মৃদুস্মিতা হাজৰিকা ডাঙৰীয়ানী, দীপশিখা হেন্দিক ডাঙৰীয়ানী, উপস্থিত স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰুসকলৰ সন্মানীয় পৰিয়ালবৰ্গ, আইমাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলী ৰাইজ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ স্বৰ্ণীল ইতিহাসৰ স্বাক্ষৰ বহন কৰা চতিয়া দিৱসৰ এই শুভ দিনটোত মই সমগ্ৰ চতিয়াবাসীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো। মই প্ৰথমবাৰৰ বাবে এই চতিয়া দিৱস প্ৰতিষ্ঠা কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ দিনত অসমক সুৰক্ষা কৰাৰ এক ডাঙৰ সংগ্ৰাম আৰম্ভ হৈছিল। যিকোনো কাৰণতে নহওক কিয় আজি আমি পুনৰ আমাৰ প্ৰজন্মটোৱে অসমক সুৰক্ষিত কৰাৰ বাবে আকৌ এবাৰ মাত মতাৰ প্ৰয়োজন হৈছে। কিন্তু আধুনিক পৃথিৱীত সুৰক্ষা কেৱল মাত্ৰ আবেগ আৰু আন্দোলনৰ মাজেৰে নাহে। আধুনিক পৃথিৱীত সুৰক্ষা আহে মানৱ সম্পদৰ বিকাশেৰে। আধুনিক পৃথিৱীত সুৰক্ষা আহে আত্মনিৰ্ভৰশীলতাৰ মাজেৰে। আধুনিক পৃথিৱীত সুৰক্ষা আহে আমি যেতিয়া আমাৰ প্ৰাচীন বুৰঞ্জীক আমি সদায়ে মহিয়ান কৰি ৰাখিব পাৰো। আৰু আধুনিক পৃথিৱীত সুৰক্ষা আহে যেতিয়া আমি বিজ্ঞান আৰু নতুন পৃথিৱীখনক আঁকোৱালি ল'ব পাৰো। যোৱা 5টা বছৰত আমাৰ ৰাজ্য চৰকাৰখনে অসমৰ জাতি, অসমৰ মাটি আৰু অসমৰ ভেটি সুৰক্ষিত কৰিবৰ বাবে আমি অবিৰাম প্ৰয়াস কৰিছো। অসমৰ চাৰিওফালে উন্নয়নৰ এক নতুন দিগন্ত আমি আৰম্ভ কৰিছো। আজি অসমত ভাৰতৰ ভিতৰতে এখন অৰ্থনৈতিকভাৱে উন্নত আৰু শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে আমি পৰিশ্ৰম কৰিছো। মই আজিৰ চতিয়া দিৱসৰ এই পবিত্ৰ দিনটোত কেইটামান কথা আপোনালোকক ক'ব বিচাৰো। আমাৰ ৰাজ্যত আজি আটাইতকৈ সমস্যা হৈছে মানৱ সম্পদ। আমি আমাৰ ৰাজ্যখনক এফালৰ পৰা মেডিকেল কলেজ বনাইছো। আজি আমাৰ ৰাজ্যত 2000 মেডিকেল কলেজৰ চিট আছে। কিন্তু মেডিকেল কলেজৰ নামভৰ্তিৰ তালিকাখন যেতিয়া আপোনালোকে চাব, তাত আপোনালোকে দেখিব যে আমাৰ খিলঞ্জীয়া অসমীয়া লোকৰ স্থান ক'ত, আমাৰ খিলঞ্জীয়া ভাৰতীয় লোকৰ স্থান ক'ত। কৰবাত নহয় কৰবাত প্ৰতিযোগিতাখনৰ পৰা আমি আঁতৰি গৈছো। খেতিৰ মাটি আমি হেৰুৱাইছিলো। আমি অসমত খেতিৰ মাটি হেৰুৱাইছিলো, সংস্কৃতি হেৰুৱাইছিলো। এতিয়া আমি আমাৰ মেডিকেল চিট কেইটাও হেৰুৱাম নেকি? আমি আমাৰ ইঞ্জিনিয়াৰিঙৰ চিট কেইটাও হেৰুৱাম নেকি? আমি আমাৰ অসমখনত আমাৰ নৱ প্ৰজন্মক আমি উপযুক্ত মানৱ সম্পদ হিচাপে নিৰ্মাণ কৰাটো আমি ব্যৰ্থ হ'ম নেকি? মই এটাই কথা অনুভৱ কৰো, ৰাস্তা ঘাট, দলং, কলেজৰ নিৰ্মাণ ই মাত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিকাশ। কিন্তু এই ইনফ্ৰাষ্ট্ৰাকচাৰৰ সুবিধা যদি আমাৰ দেশৰ নাগৰিকে ল'ব নোৱাৰে, আমাৰ
আমাক কেতিয়াও আগত দিনত বহু দিনলৈ সহায় কৰিব নোৱাৰে। মই আজিৰ এই দিনটো চতিয়াৰ নৱ প্ৰজন্মক আহ্বান জনাম যে আকৌ এবাৰ অসমৰ মানৱ সম্পদ সৃষ্টিৰ বাবে আমি নিজকে নিয়োগ কৰাৰ বাবে, নিজকে সমৰ্পিত কৰাৰ বাবে আজি আমি দেখা পাওঁ যে আমাৰ ৰাজ্যখনত সৰু সৰু চাকৰি কৰিবৰ বাবে অসমৰ ডেকা ল'ৰা যুৱক যুৱতী কৰ্ণাটকলৈ যায়, অন্ধ্ৰপ্ৰদেশলৈ যায়, মাদ্ৰাজলৈ যায়, চেন্নাইলৈকে যায়। দৰমহা কিমান পায়? 8,000 টকা, 9,000 টকা। 2 লাখ টকাৰ দৰমহা কৰিব, কৰ্ণাটকত যাব, তেলেংগানাত যাব, আমাৰ একো আপত্তি নাথাকে। 8,000 টকা চিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ আমাৰ ল'ৰা ছোৱালী ৰাজ্যৰ বাহিৰলৈ যায়। তেওঁলোকৰ যেতিয়া কাৰোবাৰ বেমাৰত মৃত্যু হয়, মৃতদেহটো ঘূৰি অহাৰ বাবে তেওঁলোকৰ হাতত সম্বল নাথাকে। আজি আমাৰ ৰাজ্যখনত আমি উদ্যোগীকৰণৰ নতুন পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। কৃষি অৰ্থনীতিক আমি আকৌ এবাৰ শক্তিশালী কৰিব লাগিব। আমাৰ ৰাজ্যত আজি আমি যদি মেনুফেকচাৰিং অৰ্থাৎ উৎপাদনৰ কেন্দ্ৰ হিচাপে আমাৰ ৰাজ্যখনক আমি নিৰ্মাণ কৰিব পাৰো, অসমৰ যুৱক যুৱতী 8,000 টকা চাকৰি কৰিবৰ বাবে তেলেংগানাত যাব নালাগে, অন্ধ্ৰপ্ৰদেশত যাব নালাগে। এডভান্টেজ অসমৰ সময়ত অসমত আমি 5 লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ পাবলৈ আমি সক্ষম হৈছিলো। মই সদায় এটা কথা বিশ্বাস কৰো যে অসমত উদ্যোগপতিৰ বাবে হ'ব নালাগে। অসমত এই কাৰণে আমাক উদ্যোগ লাগে যাতে অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা ল'ৰা ছোৱালী বিলাকক আমি পুনৰ মাকৰ বুকুলৈ আমি উভতাই আনিব পাৰো, মাকৰ ল'ৰাক মাকৰ বুকুলৈ যাতে আমি উভতাই আনিব পাৰো। চতিয়াত পদ্ম হাজৰিকা ডাঙৰ নেতৃত্বত 2000 বিঘা মাটিৰে আমি এখন উদ্যোগ পাম নিৰ্মাণ কৰিছো। লিংকাৰ দৰে ফেক্টৰী আৰু অসমৰ প্ৰথম টাইলছ উৎপাদনৰ ফেক্টৰী এই ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত নিৰ্মাণৰ বাবে ইতিমধ্যে কাম আৰম্ভ হৈছে। মই বিশ্বাস কৰো অসমৰ চাৰিওফালে এবাৰ যদি আমি উদ্যোগীকৰণক আমি আগবঢ়াই লৈ যাব পাৰো আৰু সেই উদ্যোগ অসমৰ কেঁচা সম্পদ অসমৰ মাটিৰ ভিত্তিত যদি নিৰ্মাণ হয়, আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন উদ্যোগী ৰাজ্য হিচাপে পৰিগণিত হ'ব পাৰিব। কৃষিৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব। ৰাজ্য চৰকাৰে ধান ক্ৰয় সিদ্ধান্তৰ পিছত ৰাজ্য চৰকাৰে সৰিয়হ তেল কিনি লোৱাৰ সিদ্ধান্তৰ পিছত মাকৈ আদি ৰাজ্য চৰকাৰে কিনাৰ সিদ্ধান্ত লোৱাৰ পিছত কৃষকৰ জীৱনলৈ আজি সুৰক্ষা আহিছে। কিন্তু সেই সুৰক্ষাক যদি অসমৰ থলুৱা ৰাইজে ব্যৱহাৰ নকৰি আমি নিবিচৰা মানুহক সেই ধন যদি দিবলৈ আৰম্ভ কৰো, আমাৰ উদ্দেশ্য কেতিয়াও সফল হ'ব নোৱাৰে। সেইকাৰণে আজি আমি অকল আবেগেৰে নহয়, অসমত উদ্যোগীকৰণৰ এটা নতুন ভেটি নিৰ্মাণ কৰি মানৱ সম্পদৰ এক নতুন ধাৰা নিৰ্মাণ কৰি কৃষি অৰ্থনীতি অসমত আমি আগৰণুৱা হিচাপে নিৰ্মাণ কৰি আমাৰ ৰাজ্যত আমি এটা সুৰক্ষা চক্ৰ নিৰ্মাণ কৰিব লাগিব। কেইটামান দিনত আমি আমাৰ ৰাজ্যখনক সুৰক্ষাৰ চক্ৰেৰে সমাহিত কৰিবৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাইছে। অসমৰ ৰাইজৰ যদি আমাৰ আশীৰ্বাদ থাকে, অসমৰ ৰাইজৰ যদি বিশ্বাস থাকে, মই বিশ্বাস কৰো অহা 5টা বছৰত আমি অসমত নতুন ধ্যান ধাৰণাৰে আমি
নাছিল, যি স্বাধীনতাই আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিব নোৱাৰে। মই ৰাইজক অনুৰোধ কৰিম যে আমাৰ অসমৰ নতুন প্ৰজন্মৰ মাজত মানৱ সম্পদ সৃষ্টিৰ বাবে সকলোৰে লগত প্ৰতিযোগিতা কৰিব পৰা এক মানৱ সম্পদ সৃষ্টিৰ বাবে আমি নিজকে আকৌ এবাৰ নিয়োগ কৰিব লাগে। মোৰ মনটো সদায়ে বেদনাৰে পৰিপূৰ্ণ হয় যেতিয়া মই মেডিকেল কলেজৰ 2000 চিটত কোনে চিট পাইছে সেই নামকেইটা চাবলৈ আৰম্ভ কৰোঁ। মোৰ তেতিয়াই মনটো বেদনাৰে সিক্ত হৈ পৰে যে যেতিয়াই মই দেখা পাওঁ যে আমাৰ যুৱক যুৱতী যেন লাহে লাহে প্ৰতিযোগিতাৰ পৰা নিজকে আঁতৰাই আনিবলৈ চেষ্টা কৰিছে। এটা জাতি নিৰ্মাণৰ বাট কেতিয়াও চমু হ'ব নোৱাৰে। এটা জাতি নিৰ্মাণৰ বাট অদম্য সাহস আৰু সকলোৰে আত্মবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব। মই অসমবাসী ৰাইজক চতিয়া দিৱসৰ এই সুন্দৰ দিনটোত আকৌ এবাৰ আহ্বান জনাম। আমাৰ জাতিটোক আমি অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰ কৰিব লাগিব। উদ্যোগ আৰু কৃষিৰ ক্ষেত্ৰত আমাৰ জাতিটোক ভাৰতবৰ্ষৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰিব লাগিব আৰু আমি এনে মানৱ সম্পদ সৃষ্টি কৰিব লাগিব যি মানৱ সম্পদে অকল অসমতে নহয় সমগ্ৰ বিশ্বলৈ আমি অসমৰ মানৱ সম্পদ যোগান ধৰিব পাৰোঁ। কেইটামান দিন আগতে জাপানৰ পৰা আমাৰ ওচৰলৈ প্ৰস্তাৱ আহিছিল যে মাত্ৰ আমাৰ ডেকা ল'ৰাই জাপানী লেংগুৱেজ শিকিব লাগে, মাহত 3 লাখ টকা দৰমহা দিয়াকৈ তেওঁলোকে অসমৰ পৰা 1 লাখ যুৱক যুৱতীক লৈ যাব খোজে। আমাৰ ওচৰত সাউথ কোৰিয়া, ডুবাই, ছিংগাপুৰৰ পৰা প্ৰস্তাৱ আহিছিলে যে মাত্ৰ ইংৰাজী শিক্ষা জানিব লাগে, আমি তেওঁলোকক মাহত 1.5 লাখ টকা দৰমহা দিব পৰাকৈ আমি তেওঁলোকক লৈ যাম। অহা 2 নৱেম্বৰৰ পৰা আমি অসমত জাপানীজ লেংগুৱেজ শিকিব পৰা কেইবাটাও ট্ৰেইনিং চেণ্টাৰ আমি আৰম্ভ কৰিব খুজিছো, যাতে আমাৰ ডেকা ল'ৰাক 8,000 টকা চিকিউৰিটি গাৰ্ডৰ কাৰণে নহয়, উপযুক্ত শ্ৰম আৰু উপযুক্ত দৰমহা পাব পৰা মানৱ সম্পদৰ গৰাকী হিচাপে আমি বিদেশলৈ পঠিয়াব পাৰোঁ। সম্ভাৱনা আজি আমাৰ মাজত বহুতো সম্ভাৱনাই বিৰাজ কৰে। অসম আৰু ভাৰতৰ উন্নয়নৰ লগে লগে সম্ভাৱনা আজি সকলো দিশতে বিৰাজমান। আমি ইমানেই আগবাঢ়িছো যে কেইটামান দিনৰ পিছত নুমলীগড় ৰিফাইনেৰী বাঁহৰ পৰা আমি ইথানেল আৰু আন কেমিকেল আমি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিম। এই বছৰতে আমি নামৰূপত 11 লাখ মেট্ৰিক টন নিৰ্মাণ কৰিব পৰা আমি সাৰ কাৰখানা আৰম্ভ কৰিম। এই কেইটামান
সংকল্প গ্ৰহণ কৰে। পদ্ম হাজৰিকা ডাঙৰীয়াই তেখেতৰ ভাষণত মাধুৰী আহতৰ প্ৰথম